নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 7ৰ পাৰ্ট 25 সমাজ বিজ্ঞানৰ প্ৰান্তীয় গোট আৰু গণতান্ত্ৰিক অধিকাৰৰ কুৱেশ্যন আনচাৰ কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এক নম্বৰ চমুত্তৰ লিখা। ক নম্বৰ, প্ৰান্তীয় গোট কাক বোলে? উত্তৰ, আৰ্থিক, সামাজিক আৰু শৈক্ষিক অনুগ্ৰহতাত ভোগা লোকসকলকে প্ৰান্তীয় গোট হিচাপে অভিহিত কৰিব পাৰি। খ নম্বৰ, অসমৰ চাহ খেতিৰ বাবে ব্ৰিটিছসকলে ক'ৰ পৰা বনোৱা আমদানি কৰিছিল? উত্তৰ, ভাৰতৰ মধ্যভাগৰ পৰা। গ নম্বৰ, কোনখন আইনমতে প্ৰাথমিক শিক্ষা বাধ্যতামূলক কৰা হৈছে? উত্তৰ, শিক্ষাৰ অধিকাৰ আইন 2009। ঘ নম্বৰ, গৰাখহনীয়া হ'লে কি হয়? উত্তৰ, গৰাখহনীয়াৰ ফলত একোখন গাঁও, খেতি পথাৰ আদি নদীৰ পানীত যোৱা যায়। গ নম্বৰ, বৃহৎ নদীবান্ধৰ পৰা কি অপকাৰ হ'ব পাৰে? উত্তৰ, নদীবান্ধৰ বাবে বান্ধৰ ওপৰৰ অংশৰ পানী জমা কৰি ৰাখিবলৈ এক বিস্তৃত এলেকাৰ প্ৰয়োজন হয়। ফলত বান্ধ নিৰ্মাণৰ কাৰ্যকৰী হোৱাৰ বাবে সেই অঞ্চলৰ বসবাস কৰা লোকসকলে নিজ ঠাই এৰি যাব লগাত পৰে। আনহাতে বান্ধৰ নামনি অংশত বাস কৰা লোক সকলো নানা অসুবিধাৰ সন্মুখীন হয়। নদীৰ পানীভাগক ওপৰৰ অংশত আবদ্ধ কৰি ৰখাৰ বাবে তলৰ কৃষিজীৱী লোকসকলে কৃষিৰ বাবে প্ৰয়োজনীয় পানী নাপায়। নৈৰ পানী তৰংগ হোৱাৰ লগে লগে তাত থকা মাছ, পুঠি, বিভিন্ন জলচৰ প্ৰাণীসমূহৰ বিলুপ্তি ঘটে। নৈপৰীয়া মাছমৰীয়া লোকসকলৰ জীৱিকাত বাধা আহি পৰে। জলপথেৰে আহ-যাহ কৰা লোকসকলৰ যাতায়াতত বিজুতি ঘটে। মুঠৰ ওপৰত সেই অঞ্চলৰ পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বহুগুণে হ্ৰাস পায়। এনে অৱস্থাৰ পৰিপ্ৰেক্ষিতত সেই অঞ্চলৰ মানুহৰ বসবাসৰ বাবে অনুপযোগী হৈ পৰে। ২ নম্বৰ, উত্তৰ লিখা। ক, কি কাৰণত প্ৰান্তীয় গোট সৃষ্টি হ'ব পাৰে? তেওঁলোকৰ প্ৰধান সমস্যাসমূহ কি কি? উত্তৰ, অৰ্থনৈতিক বিকাশ, নগৰীকৰণ আৰু আধুনিকীকৰণৰ স্বাৰ্থত সমাজৰ বহু লোকে নিজৰ স্থায়ী ভেটি এৰি আন ঠাইলৈ যাবলৈ বাধ্য হোৱাৰ ফলত সেই সকল লোক প্ৰান্তীয় গোট হিচাপে পৰিগণিত হয়। চাহ উদ্যোগ, বৃহৎ নদীবান্ধ, প্ৰাকৃতিক দুৰ্যোগ, বানপানী, গৰাখহনীয়া, ভূমিকম্প আদিৰ বাবেও বহু লোক প্ৰান্তীয় গোটলৈ ৰূপান্তৰিত হ'ব পাৰে। ঔদ্যোগিক আৰু অৰ্থনৈতিক বিকাশ, নগৰীকৰণ আদি প্ৰক্ৰিয়াৰ ফলস্বৰূপে প্ৰান্তীয় লোকসকলে নিজৰ স্থায়ী ভেটি এৰিবলৈ বাধ্য হৈ পৰে। পূৰ্বৰে পৰা আৰ্থ-সামাজিক আৰু শৈক্ষিক দিশৰ অনগ্ৰসৰ এই মানুহখিনিয়ে নিজৰ অধিকাৰ হেৰুৱাই দিশহাৰা হৈ পৰে আৰু সমাজৰ কোনো দূৰ
প্ৰান্তলৈ গুচি যায়। লাহে লাহে তেওঁলোকৰ জীৱন জীৱিকাত আউল লাগে। সংস্থাপনহীন হৈ অত সিঁচৰিত হৈ পৰা মানুহখিনি সমাজৰ মূল অংশৰ পৰা বিচ্ছিন্ন হৈ পৰে। ক নম্বৰ, জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে কি বিশেষ সুবিধা প্ৰদান কৰিছে? উত্তৰ, জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলক সংবিধানে সুবিধা কৰা প্ৰধান ভাগবোৰ তলত উল্লেখ কৰা হ'ল। ১ নম্বৰ, বিভিন্ন জনজাতিসকলৰ শৈক্ষিক বিকাশৰ বাবে শিক্ষানুষ্ঠান, কাৰিকৰী প্ৰতিষ্ঠানসমূহত আসন সংৰক্ষণ কৰা হৈছে। ২ নম্বৰ, জনজাতি আৰু অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ বাবেও বিশেষ জলপানিৰ সুবিধা প্ৰদান কৰা হৈছে। ৩ নম্বৰ, অসম চাহ জনগোষ্ঠীসকলৰ সুৰক্ষাৰ বাবে অসম চাহ শ্ৰমিক কল্যাণ পৰিষদ আছে। ৪ নম্বৰ, জনজাতিৰ লোকসকলৰ বাবে ভূমি সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ৫ নম্বৰ, অস্পৃশ্যতা বৰ্জন আইন অধীনত সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজত মিলা-মিছাৰ সুবিধা প্ৰদান কৰা হৈছে। ৬ নম্বৰ, সংখ্যালঘু লোকসকলৰ ভাষা-সংস্কৃতিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে। ৭ নম্বৰ, শিক্ষাৰ অধিকাৰ আইন ২০০৯ অধীনত সমাজ কোনো ল'ৰা-ছোৱালী প্ৰাথমিক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হ'ব নোৱাৰি নিশ্চিত কৰিছে। জ নম্বৰ, পাৰ্বত্য অঞ্চলৰ জনজাতিসকলৰ বাবে কেনেধৰণৰ স্বায়ত্তশাসন আছে? ২খন নাম লিখা। উত্তৰ, জনজাতিসকলৰ আৰ্থ-সামাজিক উন্নয়নৰ বাবে স্বায়ত্তশাসন দ্বাৰা ব্যৱস্থা গ্ৰহণ কৰিছে। অসমৰ পাৰ্বত্য জনজাতি অধ্যুষিত অঞ্চলৰ কাৰ্বিসকলৰ বাবে কাৰ্বি আংলং জিলা পৰিষদ আৰু ডিমা হাছাওসকলৰ বাবে উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ গঠন কৰা হৈছে। ৩ নম্বৰ, খালী ঠাই পূৰ কৰা। ক নম্বৰ, সংবিধানৰ দৃষ্টিভংগী আমি সকলো এক। উত্তৰ, এক ভাৰতীয়। খ নম্বৰ, দেশমাটিৰ খেতিৰ বাবে উপযোগী। উত্তৰ, অসমৰ মাটি। গ নম্বৰ, দেশৰ বিকাশৰ ভাগ ল'বলৈ প্ৰতিজন নাগৰিকেই দেশ। উত্তৰ, দায়বদ্ধ। সংখ্যালঘু লোকসকলক দেশক গুৰুত্ব প্ৰদান কৰি সংবিধানে তাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা কৰিছে। উত্তৰ, ভাষা-সংস্কৃতিক। ঙ নম্বৰ, মানুহে শস্যৰ উৎপাদন কৰিব নোৱাৰে, মৎস্যও উৎপাদন কৰিব নোৱাৰে। উত্তৰ, মৎস্যও। ৪ নম্বৰ, শুদ্ধ অশুদ্ধ বাছি উলিওৱা। ক নম্বৰ, অন্য প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰীৰ লগত বন্ধুত্ব কৰিম। শুদ্ধ। খ, বেলেগ বেলেগ ৰীতি-নীতি চলা মানুহক অৱহেলা কৰিম। অশুদ্ধ। গ নম্বৰ, দেশৰ সকলোৰে মংগলৰ বাবে চৰকাৰৰ লগত সহযোগিতা কৰিম। শুদ্ধ। ঘ নম্বৰ, আমি আন ব্যক্তিক শ্ৰদ্ধা, মৰম, সন্মান জনালেহে আমিও স্নেহ পাম। উত্তৰ, শুদ্ধ। ঙ নম্বৰ, প্ৰাকৃতিক দুৰ্যোগ হ'লে আমি পৰস্পৰে পৰস্পৰক সহায় নকৰোঁ। অশুদ্ধ। উত্তৰ, অশুদ্ধ। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।